জ্ঞান জ্ঞান দ্বিতীয় স্কন্ধ বিজ্ঞান তৃতীয় স্কন্ধ তদং চতুর্থ রহস্য তাৰপাছত গুণ ক্ৰিয়া জাতি দ্ৰব্য মায়া চৰণ জীৱ আৰু ঈশ্বৰ এই হচ্ছে 12টা স্কন্ধৰ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম ষষ্ঠ সপ্তম অষ্টম নৱম দশম আৰু একাদশ দ্বাদশ এই দ্বাদশ স্কন্ধৰ ভাগৱত আমাৰ পৰ্যায়ক্ৰমে প্ৰথম জ্ঞান প্ৰথম স্কন্ধত জ্ঞান এই জ্ঞানটো যেতিয়া বিলাকে আমাৰ যিখিনি আগমী শাস্ত্ৰ ৰচনা কৰিছে এই বেদান্ত সমস্তখিনি ৰচনা কৰিলে এখন মতিভ্ৰম হৈ ফেসবুক ক্যামেরা অন করলে এই সময়ত ভাৰতে জ্ঞানক কৈছে তুমি কি কৰিলা লাইভ দি দে তুমি ডাঙৰ এটা ভুল কৰিলা কি ভুল কৰিলে নালাগে এতিয়া নাৰদে জ্ঞানক কৈছে নাৰদৰ বদতি গঙ্গা মুনি দিয়া তুমিহে কৰিলা হবে জগতপনা নিৰন্তৰে পশুৰ দুৱাইলা টুকুৰা নাহিকে মন্দ কৰ্ম যে তুমি এনেকুৱা এখিনি শাস্ত্ৰ ৰচনা কৰিলা যিখিনি শাস্ত্ৰৰ যোগেদি জীৱ হত্যা কৰিব লাগে তাৰ বিধান দিলা যিমান পূজা পাতল কি কৰিব লাগে সমস্ত বিধান দিলা তাৰ পৰা তোমাৰ এতিয়া তুমি গালি দিছে এইখিনি কৰাৰ কাৰণে তোমাৰ পৰাই এনেকুৱা এটা সমস্যা হ'ব যে তুমি যদি কোনো জ্ঞানী কিবা কথা কয় তেতিয়া ক'ব যে তোমাতকৈ আৰু ব্যাসতকৈ ডাঙৰ পণ্ডিত ব্যাসতকৈ তুমি কম বেছি গতিকে তোমাৰ কথাতে গোটেই সমস্ত জীৱ নৰকগামী হ'ব